অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু নৱপ্ৰজন্মৰ সাৰ্থক যাদুকৰী কণ্ঠৰে লাখ লাখ অনুৰাগীক মোহাচ্ছন্ন কৰি ৰখা প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিয়ে দেশবাসীৰ লগতে সমগ্ৰ মাজুলীবাসীকো ম্ৰিয়মান কৰি তোলে। দৰিয়াঘাটতে কলিজা ঠেকেচি শীৰ্ষক গীতেৰে মাজুলীক উজ্বলাই তোলা, মাজুলীক ভালপোৱা মাজুলীৰ মৰমৰ জুবিন গাৰ্গ আৰু নাই। এই খবৰ বিয়পি পৰাৰ লগে লগেই মাজুলীৰ কমলাবাৰী, গড়মূৰ, বনগাঁও, ৰাৱণাপাৰ, ফুলনি, বালিচাপৰি, জেংৰাই আদি স্থানৰ লগতে তিনিআলি চাৰিআলিসমূহত শ অনুৰাগী ওলাই আহি বিভিন্ন স্থানত জুবিনৰ প্ৰতিচ্ছবি স্থাপন কৰি ধূপ, পুষ্প, বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। সন্ধিয়া কমলাবাৰী চাৰিআলিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি অশ্ৰুসিক্ত নয়নেৰে জনতাৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত ধূপ, দীপ প্ৰজ্বলনেৰে ৫ সহস্ৰাধিক লোক উপস্থিত হৈ প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি বৰ দুখৰ বিষয়। মই 2003 চনত তেখেতৰ লগত 3 চনৰ পৰা আছিলোঁ, 7 বছৰ দিন থাকিলোঁ। তেখেতৰ সকলো কাম কাজ চাইছিলোঁ, লগতে যাওঁ, গাড়ী চলাইছিলোঁ, লগতে আছিলোঁ। নিজৰ ভাইটি হিচাপে মোক ব্যৱহাৰ কৰিছিলে, নিজৰ ভাইটি হিচাপে কথা পাতিছিলে। আজি এই দুখৰ সময়ত সঁচাকৈ দুখ লাগিছে, নকওঁ। মাজুলীৰ পৰা পৰাঞ্জ্যোতি বৰা ৰিপৰ্ট, অসম আদিত্য।